আজি আমি কোকৰাঝাৰ বিধানসভা সমষ্টিৰ 21,768 গৰাকী আই মাতৃক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে 10,000 টকাকৈ অনুদান প্ৰদান কৰিলোঁ। আমাৰ চৰকাৰৰ লক্ষ্য হ'ল যে আমি প্ৰতিগৰাকী আত্মসহায়ক গোটৰ আই মাতৃকে আমি লাখপতি বাইদেউ কৰিব লাগিব আৰু সেই উদ্দেশ্য আগত ৰাখি আজি প্ৰায় 22,000 আই মাতৃক কোকৰাঝাৰ সমষ্টিত আমি 10,000 টকাকৈ বিতৰণ কৰিছোঁ আৰু ইয়াৰ পিছত যিসকলে সুন্দৰভাৱে কাম কৰিব তেওঁলোকক 25,000 টকা 25,000 টকা ভালকৈ ব্যৱহাৰ কৰিলে 50,000 টকা। গতিকে আমাৰ লক্ষ্য হ'ল প্ৰতিগৰাকী আই মাতৃক লাখপতি বাইদেউ কৰা আৰু ইয়াত আহি আমাৰ BTC প্ৰধান হাগ্ৰামা মহিলা ডাঙৰীয়াৰ উপস্থিতিত আমি এই ধৰণে এই কাৰ্যসূচীটো কৰি ৰাইজৰ যিটো আই মাতৃসকলৰ যিটো উৎসাহ দেখিছোঁ এয়ে আমাক বিশ্বাস দিছে যে ভৱিষ্যতে এই অঞ্চলত যথেষ্ট সংখ্যক আই মাতৃয়ে লাখপতি বাইদেউ হ'ব পাৰিব। এতিয়া ইয়াৰ পৰাই আমি যিসকল যোৱা দুদিনমান আগত হোৱা ঘটনাটোত দুগৰাকী ব্যক্তি নিহত হৈছিল সেই নিহত ব্যক্তি দুগৰাকীৰ ঘৰলৈকে যাম আৰু তেখেতসকলক দুয়োগৰাকীকে আমি 5 লাখ টকাকৈ অনুদান দিম। নিশ্চয়কৈ ধনেৰে মৃত্যু কেতিয়াও কৰিব নোৱাৰি, কিন্তু আমাৰ চৰকাৰৰ দায়িত্ব হ'ল যে যেহেতু আমি যি ধৰণে পাৰোঁ সেই ধৰণে অলপ সহায় কৰাৰ চেষ্টা কৰিছোঁ। গতিকে দুয়োগৰাকী পৰিয়ালৰ ঘৰলৈকে গৈ আমি 5 লাখ টকাকৈ অনুদান দিম। তাৰ লগে লগে 4জন আহত হৈছিলে, আহতসকলকো আমি 1 লাখ টকাকৈ আমি অনুমোদন পত্ৰ দিম আৰু এই সংঘৰ্ষৰ সময়ত 43টা পৰিয়ালৰ ঘৰ জ্বলি গৈছিলে আৰু প্ৰতিটো পৰিয়ালকে আজি আমি 50,000 টকাকৈ দিম যাতে তেওঁলোকে নিজৰ ঘৰসমূহ নিৰ্মাণ কৰি ল'ব পাৰে। গতিকে মই এতিয়া দুয়োগৰাকী মৃতকৰ ঘৰত আৰু তাৰ লগতে কেম্পলৈকে গৈ যিসকল লোক আছে তেওঁলোকৰ ঘৰ নিৰ্মাণৰ কাৰণে 50,000 টকাকৈ প্ৰদান কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।